যোৱা নিশা শিৱসাগৰৰ দিচাংমুখ জেল গাঁৱত বন্য হস্তীয়ে চলাই উপদ্ৰৱ। মই বৰ্তমান সেই স্থানত আছোঁ, যি স্থানত বনৰীয়া হাতীৰ আক্ৰমণত 3জন ব্যক্তি আহত হয় আৰু ইয়াতে এটা কেঁচা ঘৰ আৰু গছ ভাঙি থৈ গুচি যায়। মই দেখুৱাইছোঁ এইসকল স্থানীয় ৰাইজ জেল গাঁৱৰ এই বৰ্তমানেও তেওঁলোক অতি শংকিত হৈ আছে, কাৰণ বন্য হস্তীৰ তিনিটা বনৰীয়া হাতীয়ে ইয়াত চলাই উপদ্ৰৱ। এই যি দেখিছে এইজোপা কঁঠাল গছ মহতিয়াই ভাঙি থৈ যায়, সেইধৰণে পিছফালে এটা কেঁচা ঘৰ ভাঙি থৈ যায় আৰু 3গৰাকী ব্যক্তি আহত হয়। এগৰাকী বৰ্তমানেও শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু আহতসকল হৈছে তীৰ্থ হাজৰিকা, ঋতিষ্ণা হাজৰিকা আৰু আকান্ত হাজৰিকা। মই ইয়াতে এগৰাকী আছে। আপুনি দুখ পাইছিলে নেকি? দুখ পাইছিলোঁ। নামটো লীলাকান্ত আছে। কি হৈছিলে ঘটনাটো মানে এইফালৰ পৰা হাতীটো আহি আমি ওলাই গৈছিলোঁ সন্মুখত, ওলাই যাওঁতে আহি পাই গছজোপাত থকা খাই দুখ পালোঁ। আৰু এজন সেই পকাতে পৰি দুখ পালে, একদম অৱস্থাই বেয়া, মানে হাতী খুন্দিয়াই থৈ গ'ল। তেওঁ ক'ত আছে এতিয়া? তেওঁ এতিয়া হেৰি জয়সাগৰত আছে। জয়সাগৰত আছে হস্পিটেলত। নামটো তেখেতৰ? তীৰ্থ হাজৰিকা। আৰু এগৰাকী আছে এই ঋতিষ্ণা হাজৰিকা, তেওঁ আচলতে আহত হয়। তেখেতৰ মাতৃৰ পৰা জানিব বিচাৰিম কি হৈছিলে। মানে তেওঁ হাতী এফালৰ পৰা চিঞৰ বাখৰ কৰি আহিছে, তাৰপৰা বৰ্তাকে ক'লে হাতী গৈছে দেই, হাতী গৈছে। আমি এতিয়া ওলাই আহিলোঁ, ওলাই আহোঁতে মানে আমি চোতাল পাওঁতেই মানে ঘৰৰ চোতালতে দেখা পাই আমি একদম সিফালে দৌৰা দৌৰি কৰি দিলোঁ, পলাবলৈ চেষ্টা কৰিছিলোঁ। কৰোঁতে মানে নেজডাল ছোৱালীজনী লাগিলে ছোৱালীজনী পৰি গ'ল, ধামখিনি পকা এখন আছিলে, পৰি গ'ল। তাই আঁঠুটো দুখ পালে। লগালে আমি প্ৰগতিত কিবা আইচিইউ নিছোঁ, তাতে বেজী বটিয়া দিলে। তাৰপৰা কৈছে আল্ট্ৰাচাউণ্ড কৰিব লাগিব আপোনালোকে। পিছফালে টিউবল ভাঙিছে আৰু ঘৰৰ বাৰান্দাখন ভাঙি থৈ গৈছে। তেনেকৈ মানে এনেধৰণে আচলতে হাতীয়ে চলাই উপদ্ৰৱ। আৰু ইয়াত মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? মই ক'বলগীয়া মানে অৰ্থ কি, আমাৰ হাতী আহি ইয়াত বনৰীয়া হাতী উপদ্ৰৱ কৰাৰ লগে প্ৰশ্ন কোনো সামৰ্থ্য নাই আৰু কোনো নাই। আৰু তেওঁলোকে চিণ্ডিকেট চলাই বালি মাটি গোটেই সম্পূৰ্ণ চলায়, কিন্তু হাতীৰ কাৰণে আমাৰ এই জেল গাঁওখনত গোটেইখিনি মাছমৰীয়া মানুহ আমি মাছ মাৰি খাওঁ। খোৱাৰ লগে লগে তেওঁলোকে হাতীৰ কোনো প্ৰটেকশ্যন দিবলৈ নাযায়, মাছমৰীয়া মানুহকেইটাক ওপৰত সিহঁতি মেথা টাঙন দিবলৈ যায়। কিন্তু কালি আমি সোধোতে বীৰ বেজাজনক ক'লোঁ যে হাতীজন আহিছে, আপুনি কি কয়? কোনোবা মানুহ মৰিলে নেকি? মৰাৰ পিছত আমাক কি কৰিব? তেওঁ একো কৰিব নোৱাৰা হয়। তেতিয়াহ'লে তেওঁ আমাক যদি মানুহটো মৰিলে, 3জন মানুহ ইয়াত ঘাইল হৈছে, টিউবল ভাঙি থৈ গৈছে, এজনী মানুহ পেট পেলাই তাত পৰি আছে, তেওঁ তেতিয়া কৈছে মানুহ মৰিলে নেকি? মৰাৰ পিছত তেওঁ আমাক কি কৰিব? নীৰৱ দৰ্শক। আৰু তেওঁলোকে গধূলি ডিউটি মদ খাই তেওঁ সুৰাপান হৈ কৈছে যে কি মানুহ মৰিলে নেকি, কোনোবা মৰিলে নেকি? মৰাৰ পিছত তেওঁ আমাক দিব পাৰিব দায়িত্বটো? হয়, ইয়াতে গাঁও প্ৰধান আছে। দাদা, মই কালি যোৱা ৰাতি প্ৰায় 10টামান বজাত খবৰ পাইছোঁ। তাকো মই পাইছোঁ ডিজাষ্টাৰ মেনেজমেণ্টৰ আমাৰ যিটো পাৰ্থ দত্ত বুলি কয়, তেখেতে ফোন কৰোঁতে বনৰীয়া হাতী বৰ্তমান এতিয়া দিচাংমুখতো প্ৰায় প্ৰত্যেক দিনা ৰাতিয়ে হুলস্থুল লগাই আছে, বিশেষ অপলা ছাইডত। আৰু মই প্ৰায় মোৰ ঘৰটো 5 কিলোমিটাৰ আঁতৰ। শুনামতে কালি এই ঘটনাটো ঘটিছে, মই ততাতৈয়াকৈ ফোনত যোগাযোগ ৰাখিছোঁ আৰু এই ৰাতিপুৱা এই বুজ ল'বলৈ মই আহিছোঁ। হয়, এইসকল গাঁৱৰ ৰাইজ বৰ্তমানে শংকিত হৈ আছে। পানীদিহিং পক্ষী অভয়াৰণ্যৰ দিশৰ পৰা আচলতে এই বন্য হস্তীৰ এটা জাক আহি দিচাংমুখ অঞ্চলত কেইবাটাও স্থানত অৱস্থান কৰিছেহি, বিশেষকৈ অফলাত। আৰু তাৰ পৰাই যোৱা নিশা এই শিৱসাগৰ দিচাংমুখ জেল গাঁৱলৈ আহে 3টা বন্য হস্তী, জাকটোৰ পৰা ফালৰি কটি আহি ইয়াত উপদ্ৰৱ চলায় আৰু 3গৰাকী ব্যক্তি আহত হয়। নামকেইটা আমি ইতিমধ্যে কৈছোঁ। আৰু এগৰাকী বৰ্তমানেও শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। বন বিভাগে যি ধৰণে বন্য হস্তীৰ ইয়াৰ পৰা আচলতে জনাঞ্চলৰ পৰা খেদিবলৈ ব্যৱস্থা কৰিব লাগিছিলে, প্ৰতিৰোধ কৰিব লাগিছিলে, তেনেধৰণৰ কোনো পদক্ষেপ লোৱা নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু ওলোটাই বন বিভাগে মানুহ মৰিছে নেকি বুলিহে প্ৰশ্ন কৰা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই শিৱসাগৰ যি বন বিভাগ আছে, বন বিভাগে বন্য হস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।